কি কথা কৈছা হে তুমি কি জানা হে 50 ঘৰ মানুহ বেছি হ'ব যোৱাবাৰ 80 ঘৰ মানুহৰ ৰিলিফ খালো মই কোনোবাই কিবা গম পালে হ'ব পাৰে যোগেন আহিছে চাগে যোগেন যোৱা নমস্কাৰ 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 মোৰ নাম ৰামচন্দ্ৰ চেকনি ধৰা সকলোৱে মানে মোক RCC বুলি জানে আমি মানে আপোনাৰ থিয়েটাৰ পাৰ্টি মান আমাৰ থিয়েটাৰ পাৰ্টিটোৰ নাম হৈছে বৈষ্ণৱ হেয়া মাৰিলে দেখিছেনে কবলৈ পালো মাৰিলে নহয় আৰু ইয়াৰ কোন আছে জানেনে আমি 1999 চনৰ পৰা অসমত গাঁৱে ভূঞে চহৰে নগৰে নাটক কৰিব ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু ইয়াৰ আঁৰত এজন আচল মানুহ আছে বুজিছে তেওঁ এতিয়া আহি আছে আপোনালোক ছাৰ ছাৰ সোমাই আহক নমস্কাৰ দেই নমস্কাৰ 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 বনলতা নাটকখনৰ নাম শুনিছেনে এইজনে ৰাণী ৰণাংগৰ নামৰ নাটকখন শুনিছেনে ৰবাচোন ৰবা তোমালোক ইয়ালৈ কিয় আহিছা সেইটো আগতে কৈ লোৱাচোন আমি মানে আপোনাৰ থিয়েটাৰ পাৰ্টি 1999 চনৰ পৰা অসমৰ গাঁৱে ভূঞে চহৰে নগৰে নাটক কৰিব মই অলপ মনে মনে ভাবছোঁ মই বাহিৰলৈ যাম আৰু বাহিৰত গাড়ীত থকা বস্তুখিনি নমাক একদম সোনকালে মই বাহিৰত পাম দেই নমস্কাৰ দেই নমস্কাৰ আমাৰ মানে হালধিবাৰীত থিয়েটাৰ পেণ্ডেল এটা আছে তাতে আকৌ সেই বাহিৰত দবাপিটা বৰষুণ নিউজত শুনিলোঁ বোলে হালধিবাৰীত মাথাউৰি বান্ধ ছিঙিলে ঘৰটো দেখিলোঁ ইয়াতে দেখা পাই ইয়াতে সোমাই দিলোঁ বৰ ভাল কৰিলে বুজিছে বৰ ভাল কৰিলে ময়ো আগতে সেই নাটক থিয়েটাৰ যিবিলাক অভিনয় আছে বহুত কৰিলোঁ বুজিছে পিছে আপোনালোকৰ এই বৰ দুখ লাগিল নহয় গাঁও ভাইটিতে কি কয় কিনো বেয়া কথাটো হ'ল স্বয়ং গাঁও বুঢ়াটো থাকোঁতে এইবোৰ কথা চিন্তা কৰে নেকি এটা কাম কৰা তোমালোকে ইয়াতে থকাৰ ব্যৱস্থা কৰা যেতিয়ালৈকে পৰিস্থিতি ঠিক নহয় বুজিছা কিন্তু গাঁৱত এবাৰ আমিতো থিয়েটাৰ পাৰ্টিত ভালেই কেইজনমান মানুহ আছোঁ নহয় কেইজননো আছাহে তুমি হিৰো আৰু হিৰোইন আৰু লগতে তুমি মোৰ ঘৰত থাকিবা এইবিলাক আপুনি একো টেনশ্যনে ল'ব নালাগে বুজিছে আপোনালোকৰ থিয়েটাৰ পাৰ্টি এই 2-4জন মোৰ ঘৰতে থাকিব পাৰিব এইবিলাক আপুনি একো টেনশ্যন ল'ব নালাগে অশেষ ধন্যবাদ দেই আপোনালোকক অশেষ ধন্যবাদ কিন্তু তেতিয়াহ'লে এটা কাম কৰিব আপোনালোকৰ সেই বস্তুকেইটা আমি সোনকালে নমাই বলো দেৰি নমস্কাৰ দেই আহিছোঁ ননচেন্স নেকি কোন নাই ইহঁত
আলহী অতিথি যাব ৰভা নাইকিয়া বোৱাৰীয়ে ঘৰখন দিবহি ফুৰাই মই ভিতৰলৈ যাওঁ কলৈ যাওঁ কিতাপখন লিখি সামৰি থৈ নাযাওঁ কিয় ঐ জহৰি মৰা
বুঢ়া ভাঁচোৱাটা বুজিছেনে দাদা ইমান দেৰিলৈকে শুই থকা মোৰ ৰেকৰ্ডে নাই ই বেটাই গম পায়ে আজি বেলিটো সোনকালে ওলালে নেকি মনে মনে থাক বুজিছেনে মাষ্টৰ দা মই মানে ৰাতিপুৱা অলপ সোনকালে উঠো বুজিছে এইফালে যদি আপোনাৰ বেলি ওলায় আনফালে মই ওলাম বোলো আপোনাৰ এই সূৰ্য নমস্কাৰ কৰিব তাৰপাছত আপোনাৰ কচৰ বুজিছেনে আমি মানে শিল্পী মানুহটো অলপ এই কচৰ বিলাক কৰি থাকোঁ ৰাতিপুৱা বুজিছে কচৰ ৰাতিপুৱা আপোনাৰ শুই উঠাৰ লগে লগে কচৰ কৰক আপুনি কৰক কি কচৰ মই নকৰোঁ আৰে মই শিকাই দিম ন কৰক আপোনালোকৰ কথা নহয় মই মানে এইবিলাক কৰিয়ে পোৱা নাই মোৰ স্কুললৈ দেৰি হৈছে যাওঁ আৰে আপুনি আৰম্ভ কৰক মই শিকাই আছো মোৰ দেৰি হৈছে এবাৰ গা চা বিষাই যদি মই শিকাই আছো এনেকে কি কৰি আছে যি কৈছে আপুনি মোৰ বেলেগ প্ৰব্লেম আছে ইয়াত এইডোখৰ কি এইডোখৰে মানে মোৰ হাড়িডাল এনেকুৱা হ'ল ডক্তৰ এজনক দেখালো ডক্তৰজনে ক'লে আপুনি কচৰত কৰক কচৰত কৰিলে আপোনাৰ যোৱাডাল চিধা হ'ব চিধা এতিয়াৰ পৰা আপোনাৰ মই কচৰত বুজিছেনে কচৰত ধৰক 1 2 লাগিব 3 4 5 6 বুজিছেনে মাষ্টৰ 500 বুজিছে কি কমকে আপোনাৰ 300 বুজিছে 300 কমকে মানে আপোনাৰ 300 একেবাৰে লাষ্টটো আপোনাৰ 50 বাৰ 50 বেলেগ এটা আসন দিয়ক এইটো নোৱাৰি আৰে ঔষধ মই বনাই আছো কি কৰিম ঔষধ মই বনাই আছো আপুনি আৰম্ভ কৰক এইটো নোৱাৰি বেলেগ এটা দিয়ক পাৰিব এইটো বৰ কাম পাৰিব ভগৱান মোক লৈ যোৱা বুজিছেনে মাষ্টৰ বাবু ৰাতিপুৱা যদি ইয়াৰ অকণ নাখাওঁ বচে নোলায় বুজিছেনে বচ কৰিব নোৱাৰোৱে মানে ইয়াৰ অকণ নাখাওঁ মোৰ এফালে ওলাব এতিয়া হ'ব নেকি এতিয়াহে বুজিছেনে এতিয়াহে গাটো অলপ ফিৰি লাগিছে আমি মানে শিল্পী মানুহটো মই হতকে বাথৰুমৰ পৰা আহোঁ আপুনি গ্ৰীণ টি আছে নেকি গ্ৰীণ টি গ্ৰীণ টি নাই তেতিয়াহ'লে এটা কাম কৰক আমাৰ হামতি বাগানৰ চাহপাত আছে হামতি বাগানৰ চাহ হ'ব তাৰ একাপ বনাই মই হতকে গাটো ধুই আহি আছো দিয়ক ঠিক আছে আকনডাল কৰাই লৈ এতিয়া চাহ খাব হেই মাষ্টৰ বাবু মোলৈ একাপ বনাব তই ভালকে আকৌ উঠি ল নিজোৱা ভাল কথা কৈছে আপুনি তই যা এওঁলোকৰ বাবে খোৱাৰ ব্যৱস্থা কৰিব লাগিব নহয় যা ঠিক আছে তাই আমাৰ গাঁৱৰে কেউ কিছু নথকা মানুহ আমাৰ ঘৰতে ইটো সিটো কাম কৰে তাইৰ আকৌ এজনী সৰু ছোৱালী আছে এই ছোৱালীজনীৰ সম্পূৰ্ণ ব্যৱস্থা
মানে পঢ়া শুনাৰ পৰা আৰম্ভ কৰি খোৱা বোৱালৈকে সম্পূৰ্ণ ব্যৱস্থা মই কৰোঁ। তাই বুলিয়ে নহয়, আমাৰ এই গাঁওখনৰ যিকোনো সমস্যা সমাধানৰ বাবে গাঁওবুঢ়া হিচাপে সম্পূৰ্ণ দায়িত্ব কিন্তু মোৰেই। ভাল কথা খুৰাদেউ। আজিৰ সময়ত আপোনাৰ দৰে এজন গাঁওবুঢ়া সকলোৱে বিচাৰে। খুৰাদেউ, আপোনাৰ কথাবোৰ শুনি আচলতে আপোনালোকৰ এই গাঁওখন চোৱাৰ ইচ্ছা হৈছে। নিশ্চয় নিশ্চয়, ঠিক কথা কৈছা। তাকেহে খুৰাদেউ, কালি গাড়ীত আহি থাকোঁতে গাড়ীৰ ভিতৰৰ পৰা গাঁওখন কিন্তু বেছ ধুনীয়া যেন লাগিল। তুমি একেবাৰে ঠিক কথা কৈছা দেই। আমাৰ এই গাঁওখন সঁচাকৈ সুন্দৰ। ইয়াৰ পৰিৱেশ, ইয়াৰ মানুহ, ইয়াৰ জীৱ জন্তু, প্ৰকৃতি সঁচাকৈ সৰ্বাংগ। এফালে তোমাৰ সেই নামদাং পাহাৰটো, সেই নামদাং পাহাৰটোৰ পৰা বৈ অহা সেই ৰূপালী নদীখন চালে চাই থাকিব পৰা বিধৰ একেবাৰে মনোমোহা দৃশ্য। খুৰাদেউ, বেয়া নাপায় যদি গাঁওখন এবাৰ চাই হ'ব ন? চাই আহা। ব'লা ব'লা, বেয়া পোৱাৰ কথাই নাহে। মানে প্ৰদৰ্শন কৰি আৰু এইফালে এইখনেই হৈছে আমাৰ ৰূপালীপুৰ নদী। সেই ৰূপালী নদীখন যেতিয়া বান আহে, কি বস্তু, মানুহ, জীৱ জন্তু সকলো একেবাৰে আৰু সেইখন যে সেইখন কৈছিলো, সেই ভালে থকা যিখন আছে তোমাৰ বাঁহগছ যে ওলাই আছে, সেইখনে হ'ল বাঁহনীবাৰী। এই বাঁহনীবাৰীৰ সিফালেই তোমাৰ এই হালধিবাৰী গাঁওখন। আমাৰ যে থিয়েটাৰৰ পেণ্ডেল আছে। অকণমান ৰ'বলৈ কোৱা, মই কৈ আছো বুজিছা। মই এতিয়াই পাম, মই এই গাঁওখন আহিছিলো অকণমান। কৈ আছো হেৰি নহয়, পটককে মিটিং এখন ওলালে। মই যাওঁ, তোমালোকে অলপ গাঁওখন তাকে মানুহটো কৰিবলৈ গ'লে যে ফোন এটা কৰি ক'ব লাগে, একদম খবৰ নাই, একদম খবৰ নাই। আজিকালি আমাৰ গাঁৱত ধুনীয়া ধুনীয়া ছোৱালী ওলাবলৈ লৈছে। কিন্তু আমাৰ গাঁৱত বনৰীয়া জন্তুৱে বাস কৰে। আৰু যেতিয়া এনেকুৱা ধৰণৰ কেঁচা মাংসৰ বতাহত বিয়পি পৰে, তেতিয়াই জন্তুবোৰে কেঁচা মাংসৰ ওপৰত
মানুহজনক মই ক'ৰবাত দেখিছোঁ। আচ্ছা এইবিলাক বাদ দিয়া, আমি যাওঁ বোলা। আৰু এই RCC ফোনটো এতিয়াই লগাচোন তুমি। ফোন লগাই আহি থকা মোৰ পিছে দেৰি হৈছে। ফোনটো মানে আমুল এখন মাজে মাজে দিবা। হেৰি নহয় গাঁওবুঢ়া দেউতা, আপুনি ভবাৰ মতে মই প্ৰায় সকলোখিনি কাম ঠিকেই কৰি পেলাইছো। এতিয়া আপুনি অকল তাৰিখটো সিদ্ধান্ত কৰক। তাৰিখটো মানে মই ঠিক কৰিম বুলি লৈছিলোঁ, কিন্তু এই পাবত গজাকেইটা ওলালেহি নহয়। এইকেইটাৰ পৰা ইফালে গৈছো সিফালে গৈছো, উপায় নাইকিয়া হৈছে। একো নহয় গাঁওবুঢ়া দেউতা, ভালহে হৈছে। ভাল হৈছে। তেওঁলোকো থাকক ৰিলিফ দিয়া দিনা। তেওঁলোক হৈছে বাহিৰৰ মানুহ। আমাৰ ইয়ালৈ আহি তেওঁলোকে এইবোৰ যদি দেখে তেতিয়া ভালহে পাব। আৰু য'তে ত'তে কেৱল আপোনাৰে চৰ্চা চলিব, লগতে মোৰ। একদম তুমি ঠিক কৰিছা। সাপো মৰিব, লাঠিও নাভাঙিব। সাপো মৰিব, লাঠিও নাভাঙিব মানে সাপডাল চাগে অলপ সৰু ন? কি যে কথা কওঁ, সাপডাল সৰু নহ'ব পাৰে। কি জানিবা লাঠিডাল ভলুকা বাঁহৰ। সাপৰ বিষয়ে তই কিমান জানো? সাপৰ কথা মোক নিশিকাবি কৈ দিছো। কোনডাল সাপ কোনডাল লাঠিৰে মাৰিলে মৰিব মই দেখিলেই গম পাওঁ। বুজিছনে গাঁওবুঢ়া? আমি ইমান এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰি আছো, সেহেঁতি আকৌ সাপ লাঠিৰ কথা। গাঁওবুঢ়া দেউতা মুখতে কিবা সাপ। হ'ব, বুজিলো হ'ল। হেৰি নহয় গাঁওবুঢ়া দেউতা, কথা এটা আপোনাক ক'বলৈ পাহৰিছিলো। পাৰ্টিৰ লগত কথা মই পাতিলো। এইবাৰ যোগেনে MLA টিকেট পোৱাটো প্ৰায় খাটাং বুলি কৈছেতো। গাঁওবুঢ়া দেউতা কবই। যোগেন কাৰ ল'ৰা? এই গাঁওবুঢ়াৰ ল'ৰা নহয় জানো? তাৰ নিচিনা উপযুক্ত প্ৰাৰ্থী থাকোতে বেলেগে টিকট পাব পাৰেনে বাৰু? বহুদিনীয়া এটা সপোন আচলতে মোৰ পূৰণ হ'বলৈ গৈ আছে। পিছে আপোনাক বহুত দিনৰ মূৰত দেখা পালো দেই, কিন্তু আপুনি আগতকৈ অলপ শকত হ'ল বুজিছে। তোমাৰ কিন্তু আইটো বৰ দীঘল দেই। এই মাত্ৰ তোমাৰ কথা গাঁওবুঢ়া দেউতাৰ লগত আলোচনাই কৰি আছিলো। তোমাৰ ভাল খবৰ আছে বুজিছা, ভাল খবৰ। হেৰি নহয় গাঁওবুঢ়া দেউতা, মই পঞ্চায়তৰ পৰা আহোঁগৈ, আপুনি বহক। মোৰ লগত বাবা, এই বস্তু তোৰ লগত এটা বিশেষ কথা আছে। কিয় হৈ থাকে কি কথাবোৰ ক'ব নোৱাৰিলি? আৰে তই কথাবোৰ বুজিবলৈ চেষ্টা কৰচোন। তোৰ লগত বিশেষ কথা আছে, বহ অকণমান। চা বাবা, মোৰো এতিয়া বয়স হৈছে লাহে লাহে। কাম বনবোৰ মই সুচাৰুৰূপে কৰিব নোৱাৰা হৈছো। আৰু ইমানবোৰ মাটি সম্পত্তি মই কাৰ কাৰণে গোটাইছো? তোৰ বাবে নহয় জানো? এইবাৰ পাৰ্টিৰে টিকট হেনো আমাক দিব। আমাক মানে তোক আকৌ। নাই, মই এইবোৰ দুটামান ভোটৰ কাৰণে মানুহৰ ভৰিতকৈ পৰি থাকিবগৈ নোৱাৰোতো। তই MLA হবি, তোৰ হাতত পাৱাৰ থাকিব, তই সকলো কাম নিজ ইচ্ছামতে কৰিব পাৰিবি। পুলিচ প্ৰশাসন তোৰ হাতৰ মুঠিত থাকিব। আৰু তোক কি লাগে কচোন বাৰু, কি লাগে? আৰে এইবোৰ বাহিৰে এটা ভিতৰে এটা এনেকুৱা দুমুখীয়া কাম কিন্তু মই কৰিব নোৱাৰো। আৰু যদি মই MLA হওঁ
তেনেহলে তোমাৰ সেই ভিতৰুৱা আৰু গোপনীয় কামবোৰ কোনে কৰিব? কথাবোৰ কিন্তু এবাৰ ভালদৰে ভাবি চাবা। আরে মই এইবোৰেতো কৰি ভাল পাওঁ। কাৰোবাৰ মাটি দখল কৰিব লাগে কোৱা, মই কৰি দিম। তোমাৰ কথাত কাৰোবাক ৰোমান্টিক কৰাব লাগে, আরে মই কৰি দিম। আৰু যদি তোমাৰ বিৰুদ্ধে যোৱাবোৰক টপকাব লাগে তেনেহলে টপকাই দিম। আরে আগতে মই এইবোৰ কাম বহুত কৰি আহিছো, কিন্তু এই এমএলএ সেমএলএ এইবোৰ কিন্তু মই হৈ থাকিবলৈ নাই। আৰু যদি তোমাৰ মানে এমএলএ খেলাব মন আছে তেনেহলে আমাৰ পুতুকনক খেলাই দিয়া। অমল মই কিন্তু আহিলো। গলে কথা এটা বুজি নাপায় আৰু অমল অমল বা কলৈ গ'ল? তাৰপিছত মই দৌৰি 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 গৈ এনেকে ধুনীয়াকে হাতখন মেলি দিম আৰু গান বাজি দিব। তুমি কিন্তু মানুহ মাৰিবা দেই অমল। অকল সেয়াই নহয় নহয়, মই সেই ভিলেইনৰ ৰোলো খুব ভাল কৰো বুজিছে। স্কুল কলেজত থাকোতে কেইবাবাৰো শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাইছো। আপোনাক দেখাত কিন্তু একদম শিল্পী মানুহজনেই লাগে বুজিছে। আচলতে মই শিল্পী মানুহ, কিন্তু সময় আৰু পৰিস্থিতিৰ মেৰপাকত পৰি আজি শিক্ষক। কেতিয়াবা বুজিছেনে, এই সকলোবোৰ এৰি থৈ পুনৰ সেই নাটকৰ মাজলৈ গুচি যাবলৈ মন যায়। এটা কথা মনত ৰাখিবা, শিল্পী মানুহৰ কেতিয়াও মৃত্যু নহয়। তুমি যিয়েই নকৰা কিয় শিল্পী সত্তা সদায় মানুহৰ অন্তৰত থাকে। তুমি শিক্ষকতাৰ দৰে এটা পবিত্ৰ কৰ্ম কৰি আছা, যাৰ দ্বাৰা হাজাৰজন শিশু অনুপ্ৰাণিত হৈ জীৱনৰ জটিল পথত নিজকে গঢ় দিব পাৰিব। গতিকে সেইবোৰ ভাবি তুমি মনত দুখ কৰি নাথাকিবা। যি হয় সদায় ভালৰ বাবে হয়। হেৰি নহয় আমি গৈ থাকো নেকি? তাকে সকলোৱে জোনালী তুমি আৰ চি চিৰ লগত আহি থাকিবা ন? মোৰ লগতে আশা কৰিম। আহা সোনকালে আহা। আৰ চি চি সোনকালে 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 আগৰ এই অভিনেতাবোৰৰ অভিধানত আগৰ শব্দটো নাই বুজিছানে? মোৰ লাগে ৰাতিপুৱা শুই উঠি তোমাৰ এই সূৰ্য নমস্কাৰ, লগে লগে তোমাৰ সেই কচৰত, আৰু এতিয়া আহি তোমাৰ সেই নদীখনৰ লগত কথা পাত। এতিয়া তোমাৰ সেই কচৰতৰ নামটো মনলৈ আহিলে নহয়, কচৰত কৰিব লাগিব। আচল কথাটো কি জানানে জোনালী? মোৰ মানে এইডোখৰতে তোমাৰ নাৰ্গীডাল অলপ এনেকুৱা হৈ গ'ল। ডক্টৰজনে ক'লে আপুনি কচৰত। তেতিয়াৰ পৰা তোমাৰ কচৰত বুজিছানে? কৰা তুমি কৰা যে কচৰত অকণ কৰি দিয়া ভালে। মই একো নোৱাৰো দেই, এনেই ভাগৰ লাগি আছে মোৰ। তুমিহে বাৰু মই নকৰো নেকি? পাৰিবা। আপুনি বৰ ধুনীয়া। নাই আপোনাৰ নামটো জোনালী ন? আপোনাক কথা কাকো বেয়া নাপাব দেই, আপুনি নাটক চাটক বাদ দিয়ক। নহয় দেখাত কিন্তু আপোনাক একেবাৰে সেই চিনেমাৰ হিৰোইন নিচিনাহে লাগে।
অভিনয় জগতখন মোৰ বাবে বৰ নতুন সৰুৰে পৰা গান নাচ এইবোৰ কৰিয়ে ভাল পাইছোঁ সৰু থাকোঁতে প্ৰথমতে সত্ৰীয়া তাৰ পাছত ভাৰত লগতে বৰগীত লোকগীত আধুনিক গীত এইবোৰো শিকিলোঁ আৰু কি জানা গায়ত্ৰী হাজৰিকা বাইদেউ সৰাপানী মানে গীতটি মোৰ বৰ প্ৰিয় মোৰো বৰ প্ৰিয় সঁচা তুমি গাব জানা জানো মই নাজানো বেয়া নাপায় যদি আপুনিয়ে গাই দিয়ক না অমলা মই আকৌ তুমি মোতকৈ ডাঙৰ গতিকে মোক তুমি বুলি ক'লেও হ'ব ঠিক আছে বাৰু গীতটি অকণমান মই গুণগুণাই দিছোঁ দিয়ক পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী বতাহে কানে কানে ক'লে নুশুবা অভিমানী ভাল লাগে মোৰ কিয়নো পচোৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলী বতাহে কানে কানে ক'লে নুশুবা অভিমানী
লাগিল লাগিল জোৰা লাগিল কি হ'ল আইছিলা জোৰা লাগিল জোৰা 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 লাগিল সৰু সুৰা কামত নামাতিবলৈ বুলি আৰে মুঠৰ ওপৰত মই টকা দিছো আৰু কাম হ'ব লাগে আৰে ইমান দিনীয়া এটা কেছ আৰু তুমি ঠিক একে জেগাতে আছা যদি তুমি কামটো কৰিব নোৱাৰা তেতিয়াহ'লে কৈ দিয়া মোৰ তাত আৰু বহুত মানুহ আছেতো নাই নাই দাদা আপুনি চিন্তা নকৰিব এই সপ্তাহৰ ভিতৰতে মই আপোনাৰ কেছ চেটেল কৰি আছোঁ কোনোবা আহিছে নেকি বলক আমি গাড়ীতে কথা পাতিম আমাৰ গাঁওখন ফুৰিলা কেনেকুৱা পাইছা পিছে বাইদেউ আপোনালোকৰ গাঁওখন কিন্তু বিৰাট ডাঙৰ মানিব লাগিব কিন্তু দেই কালি গোটেই দিনটো খোজ কাঢ়ি কাঢ়ি ভৰি বিষাই গ'ল এৰা গাঁওখনটো বিৰাট ডাঙৰ পিছে মানুহৰ মনবোৰহে বৰ ঢেৰ বাইদেউ কিয় তাইৰ পঢ়া শুনাৰ দায়িত্ব গাঁও বুঢ়াই লোৱা নাই জানো গাঁও বুঢ়াই পঢ়াৰ দায়িত্ব ল'ব এইবোৰ বহুত কথা নহয় বাইদেউ আপোনাক দেখিলেই ধৰিব পাৰি যেন আপোনাৰ মনত বহু কথাই লুকাই আছে বেয়া নাপায় যদি কওকচোন বাইদেউ এইবোৰ বৰ দীঘলীয়া কথা একো নহয় বাইদেউ মোৰ হাতত যথেষ্ট সময় আছে অন্ততঃ মোক নিজৰ ভণ্টি বুলি ভাবিয়ে ক'ব তেওঁৰ নাম সদানন্দ বৰবৰা মানুহজন তোমালোকে দেখাৰ দৰে অলপো নহয় সম্পূৰ্ণ বিপৰীত এজন প্ৰথমতে তেওঁ এই সৰু সুৰা তামোল পাণৰ ব্যৱসায় কৰিছিল কিন্তু সেইবোৰ আচলতে মানুহক দেখুৱাবলৈহে আছিল ভিতৰি কেইজনমান মানুহৰ লগত লগ লাগি গাঁৱৰ বহুতৰে মাটি বাৰীবোৰ বিক্ৰী কৰিলে গাঁৱৰ ল'ৰাবোৰক চাকৰি দিম বুলি কৈ লাখে লাখে টকাও পালে আৰু যেতিয়া এইবোৰ কথা তেওঁৰ দেউতা ভূপেন বৰবৰাই মাত পাতিলে তেতিয়া তেওঁ নিজৰ বাপেককে হত্যা কৰি নিজে গাঁও বুঢ়াৰ চকীত বহিলে কেতিয়াবা যদি সেই ৰূপালী নদীখনৰ শিল পালি ভাবি তাৰ কবলভাৱে বিক্ৰী কৰে কেতিয়াবা সেই ৰূপালী নদীৰ বানৰ কবলত কমকমাই থকা দুৰ্ভগীয়া পৰিয়ালৰ বাবে অহা বস্তুবোৰ নিজৰ লাভত কৰে এতিয়া তেওঁ সকলোবোৰ কাম চোৱা চিতা কৰে তেওঁৰ গোটেই যুগেৰে যুগেনকতো মানুহ বুলি ক'বই নোৱাৰে এই এটা যন্ত্ৰ মানুহজনে
কাম কৰিছে এদিন গাঁওবুঢ়াৰ কামবোৰত অনিষ্ট হৈ তেওঁ এটা বাতৰি প্ৰকাশ কৰিব বিচাৰিছে আৰু বহুকেইটা নিউজ চেনেলত সেই বাতৰি প্ৰকাশ কৰিব বিচাৰিছে ৰাতিটোৰ বিষয়ে মই তোমাক কিদৰে কওঁ যোগে আৰু কেইটামান নৰপিক আছে লগ লাগি জলপান আনোগে কথাবোৰ যাতে কাকো নোকোৱা কিমানবাৰ ক'ব লাগে এই দুখৰ মাটিত এটা ইণ্ডাষ্ট্ৰী বহিব বুলি মাটিটো খালী কৰ না এই কৃপাই এৰি দিলে আমি ক'ত থাকিম তহঁতি মানুহ নে জন্তু ঠিক কৈছ ঠিক কৈছ মই এটা জন্তু বনৰীয়া মৰিল বছ মৰিল যদি এই ৰূপালী নৈ উটাই লৈ গৈ যা এই ৰূপালীখন যদি নাৰী হ'লহেঁতেন চিঞৰে 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 ক'লাহেঁতেন মই ৰূপালী মোক তেজেৰে
চিনি পোৱা নাই মোৰ নাম হৈছে ৰামচন্দ্ৰ চেকনি ধৰা সকলোৱে মানে আপোনাৰ RCC বুলি জানে আমি মানে আপোনাৰ নাটক কৰা মানুহ আমাৰ থিয়েটাৰ পাৰ্টিটোৰ নাম হৈছে পৈচপা হেইয়া মাৰিলে দেখিছেনে মাৰিলে নামটো ল'বলৈ পালোহে পৈচপাত মাৰিলেই নহয় আপুনি মানে গমেই নাপায় আমাৰ ডাইৰেক্টৰ ছাৰ হিৰো হিৰোইন আপোনালোকৰ ঘৰতে থাকে আপুনিনো ক'ত জানিব আমিহে জানিম আমিহে নাটক কৰা মানুহ হয় পুৱাই পুৱাই মোৰ মাথাটো গৰম কৰি নুতুলি কিয় আহিছ সেইটো কথা কওঁ কিয় মানে কচৰ বুজিছেনে কচৰত কৰি কৰি কেতিয়া এইখিনি পালোহি গমেই নাপালো নহয় মই বোলো আহিলো যেতিয়া ডাইৰেক্টৰ ছাৰক মাত এষাৰ লগাই থৈ যাওঁ ডাইৰেক্টৰ ছাৰ আছেনে বাৰু আপুনিনো ক'ত জানিব নিজে সোমাই যাওঁ অ' ছাৰ ছাৰ গাঁওবুঢ়া দেউতা RCC ৰাতিপুৱাই যে কি ক'ব আৰু কচৰত কৰি কৰি কেতিয়ানো এইখিনি পালোহি গমেই নাপাওঁ নহয় মই বোলো আহিলো যেতিয়া ডাইৰেক্টৰ ছাৰক মাত এষাৰ লগাই থৈ যাওঁ আছে নহয় ছাৰ দিয়ক মই মাত এষাৰ লগাই থৈ দেই এই মানুহবোৰ আৰু আমাৰ ঘৰত কিমান দিন থাকিব মোৰ ইহঁতক দেখি দেখি আমনি লাগি গৈছে কথাবোৰ অলপ ভাবি চাচোন ভাবি চাবলৈ কিটো আছে ইহঁতবোৰ থকাৰ কাৰণে আমাৰ সেই গোপনীয় কামবিলাক ক'ৰবাত ৰৈ থকা নাই নে তুমি এবাৰ ভাবি চাইছা সিহঁতবোৰ হৈছে আঁতৰৰ মানুহ সিহঁতবোৰৰ আদৰ যতন এইবোৰ যদি আমি কৰি থাকো আমাৰ কথাবোৰ বাহিৰত চৰ্চা হ'ব আৰু তেতিয়া আমাৰ সমাজে চিনি পাব ভাল সেইবাবেই এই ব্যৱস্থাটো কৰা হৈছে আৰু এইবোৰেই হ'ল আমাৰ সমাজৰ সমাজ আমি কৰিব লাগিব ৰাজনীতি ঠিক কৈছা পিতা ঠিক কৈছা নহ'লে এটা কাম নকৰা ইহঁতৰে নাটকখন আমাৰ গাঁৱত পতাৰ ব্যৱস্থা নকৰাকে বঢ়িয়া বঢ়িয়া তই কিন্তু চিন্তা কৰিব পৰা হৈছ দেই বঢ়িয়া হ'ব নাটকখন আমাৰ গাঁৱতে পতাৰ ব্যৱস্থা কৰা হ'ব বৰ্জপাত থিয়েটাৰ নাটকৰ মাজেৰে আচল বৰ্জপাত আমি পেলাম বহু মানুহ আজি নিজৰ স্বাৰ্থৰ দুখত ৰজাঘৰীয়াৰ ভৰণা পৰে আৰু তাৰে সুবিধা লৈ ৰজাঘৰীয়াই নতুন নতুন আইন প্ৰণয়ন কৰে মানিব খুজিছে আজি আমাৰ প্ৰতিবাদী মঞ্চ কলা আচাৰেৰে মচি দিব খুজিছে আজি আমাৰ ৰঙীন প্ৰতিবাদী আজি মই ৰাজদ্ৰোহৰ দুখত দুখী কাৰণ মই মুনাফা ল'ব নাজানো বা মুনাফাৰ লোভত শিল্পক বিক্ৰী কৰিব নাজানো বৰ্তমানে মোক মূৰ্খ বুলি ক'ব পাৰোঁ কিন্তু ভৱিষ্যতে পলৰীয়া বুলি ক'ব পেটত তিতা কাপোৰ মাৰি শিল্পৰ সৃষ্টি কৰাৰ কথা মই কেতিয়াও কোৱা নাই কিন্তু মুখা পুতি শিল্পীৰ ভাও নুজুৰিব শিল্পীৰ সত্তাক কেতিয়াও উপলব্ধ নকৰিব আজিলৈ যাওঁ ৰাজদ্ৰোহৰ দুখৰ পৰা মুক্ত হ'লে হাতত ৰং তুলিকা আকৌ তুলিব প্ৰতিবাদৰ ছবি আকৌ তুমি বৰ ধুনীয়া অভিনয় কৰা সঁচাকৈ নাই নাই সেই স্কুল কলেজতে শেষ নাটক কৰা তাৰপাছত আৰু এইবোৰ নাটক চাটক কৰা নহ'লেই কিয় মানে কি কোনো ক'বা সময় আৰু পৰিস্থিতিয়ে মোক এই নাটকৰ পৰা বহু দূৰ আঁতৰাই তাৰপিছত দেউতা ঢুকাল তেতিয়া মায়ে ক'লে তই সদানন্দ বৰুৱাৰ ওচৰলৈ নাযাওঁ কিয় সেই সময়ত মানে মই এই উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ উপায় নাপাই মই এই গাঁওবুঢ়াৰ কাষ চাপিলোঁ আৰু তেওঁ মোক এই চাকৰিটো দিলে তেতিয়াৰ পৰা মই হৈ পৰিলোঁ ৰূপালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষক ওৰফে এই গাঁওবুঢ়াৰ চাকৰ চাকৰ বুলি কিয় ক'লে তেওঁতো তোমাৰ কাৰণে ভগৱান ময়ো ভাবিছিলোঁ প্ৰথমতে তেওঁ
ভগৱানে হয় চাগে কিন্তু কিন্তু পাছত ভাবিলো ভগৱানটো কেতিয়াও সুবিধাবাদী নহয় তেওঁ নিজৰ আচল স্বৰূপটো ঢাকি ৰাখি দুৰ্নীতিৰ কামবোৰত আমাক ব্যৱহাৰ কৰি আহিছে ক'বলৈ লাজে লাগে নিজকে এজন আজি শিক্ষক বুলি শিক্ষক হিচাপে তুমি কি দুৰ্নীতি কৰিলা তুমি কি কৈছা মই হলে একো বুজি পোৱা নাই তুমিতো জানাই শিক্ষক এখন সমাজৰ পথ প্ৰদৰ্শক সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে এজন শিক্ষকক বিশ্বাস কৰে কিন্তু এই গাঁওবুঢ়াৰ মানুহবোৰক বিপথে পৰিচালিত কৰিবলৈ মোক ব্যৱহাৰ কৰি আহিছে আৰু মই সকলো জানিও নিৰুপায় হৈ কেৱল বহি আছো সেইবাবে জানানে এই সকলোবোৰ এৰি থৈ কেতিয়াবা সেই ৰূপালী চাপ দি দিবলৈ মন যায় এইবোৰ নাভাবিবা অমল তুমি অন্ততঃ নিজৰ ভুলখিনি উপলব্ধি কৰিছা আৰু সেয়াই যথেষ্ট এতিয়া ভাবা এইবোৰৰ পৰা তুমি কেনেকৈ আঁতৰিব পাৰা এইবোৰ কথা মই নভবা নহয় বহুবাৰ চেষ্টাও কৰিছো এইবোৰৰ পৰা আঁতৰি আহিব কিন্তু এইবোৰৰ পৰা মই যেতিয়াই আঁতৰি আহিবলৈ চেষ্টা কৰোঁ গাঁওবুঢ়া আৰু তেওঁৰ পুত্ৰ যোগেনে মোক মৃত্যুৰ ভাবুকি দিয়ে মোৰ কিবা এটা হ'লে মাৰ কি হ'ব এই কথাটো ভাবিয়ে মই নিবিচৰাকৈ এই মেৰপাকবোৰৰ মাজত সোমাই গৈ আছো তুমি এইবোৰ চিন্তা নকৰিবা অমল সকলো ঠিক হ'ব অতি সোনকালে এইবোৰৰ পৰা তুমি পৰিত্ৰাণ পাব পাৰিবা কাৰণ নিশাৰ আন্ধাৰ যিমানেই গভীৰ হয় পুৱাৰ বেলিটো সিমানেই উজ্জ্বল বাৰু বাদ দিয়া এইবোৰ তুমি কথা এটা জানানে কি কথা আমাৰ নাটকখন যে এইবাৰ তোমালোকৰ গাঁৱত কৰাৰ কথা সিদ্ধান্ত কৰিছো হে হয় নেকি বঢ়িয়া দেখোন তাত এবাৰ তুমিও অভিনয় কৰিব পাৰিবা মই আৰু চাবা তোমাৰ মনটোও ভাল লাগিব আৰু তোমাৰ ইমান দিনৰ নাটক কৰা হেঁপাহটো পূৰণ হ'ব সঁচাই কৈছানে জোনালী মই অভিনয় কৰিম মই অভিনয় কৰিম কিমান যে ভাল লাগিব ন আকৌ এবাৰ ষ্টেজত উঠিম আকৌ এবাৰ অভিনয় কৰিম ৰাইজৰ হাত চাপৰিম ভাবিয়ে কিবা এটা ভাল লাগি গৈছে নিজকে আকৌ এবাৰ অভিনেতা হিচাপে অনুভৱ কৰিম কি ভাল লাগিব ন জোনালী সঁচাই কৈছা ন মই আকৌ এবাৰ অভিনয় কৰিম মই আকৌ এবাৰ অভিনয় কৰিম অভিনেতা হিচাপে আকৌ এবাৰ অনুভৱ কৰিম মই অভিনয় কৰিম
ৰাজনীতি খেলিব লাগিব আৰু তাৰ বাবে আমাৰ গাঁৱত এবাৰ নাটক পাতিছো নাটকৰ নাম হ'ল বৰ্জপাত এতিয়া আমাৰ দৃশ্যটো হ'ল নাটকৰ আখৰা হ'ব দেই RCC আছেনে আছো আছো নিয়ৰ আছো আছো ছাৰ আছো জোনালী মানে জোনালী প্ৰথম পূজা দ্বিতীয় পূজা এনেকৈ মিলাই তোমালোকক দিয়া আছে মনত আছে নহয় আছে ছাৰ আছে আৰু প্ৰেক্টিচ কিন্তু আগতকৈ ভাল হ'ব লাগিব নাটক ক'লে বেছি দিন নাই দেই প্ৰথম পূজা কোন আছিলে পাহৰিলা অমল আছিলে অমল কোন আছিলে পাহৰি থাকিলা মন্ত্ৰী মহোদয় সেইটো মানে সলনি কৰা হৈছিলে মোৰ ডাইলগটো মহাৰাজ আপুনি কিবা এটা কৰক মহাৰাজ আপুনি কিবা এটা কৰক আমি নিগমে মৰিলো মহাৰাজ আপুনি কিবা এটা কৰক নহ'লে আমি নিগমে মৰিলো আৰু অকমান লাগিব মানে লাগিব ছাৰ আৰু অলপ লাগিব ন মহাৰাজ আপুনি কিবা এটা কৰক নহ'লে আমি নিগমে মৰিম নাই হোৱাহে তেনেকে নহয় নহয় মনে থাকচোন ডাইৰেক্টৰ ধৰণে মই আকৌ কোৱা মই পিছফালৰ পৰা কওঁ মহাৰাজ আপুনি কিবা এটা কৰক বিচাৰ কৰক নহ'লে নিগমে মৰিলো মহাৰাজ আপুনি কিবা এটা বিচাৰ কৰক নহ'লে আমি নিগমে মৰিম হ'ব দোষীক শাস্তি হিচাপে মনত আছে না কোৱা কৈ দিয়ক পাহৰিলা তোমালোকৰ এই ডাইলগ পাহৰাৰ নিয়মটো যে শেষ নহয় আৰু হ'ব দোষীক শাস্তি হিচাপে ঘৰ মাটি সকলো কাঢ়ি লোৱা হ'ব দোষীক শাস্তি হিচাপে ঘৰ মাটি সকলো কাঢ়ি লোৱা হ'ব এয়াই মহাৰাজৰ আদেশ মহাৰাজ ইমান সৰু অপৰাধৰ বিপৰীতে ইমান ডাঙৰ শাস্তি গ্ৰহণযোগ্য হ'বনে ইমান সৰু অপৰাধৰ বিৰুদ্ধে তুমি চাউলটো ভুল কৰা RCC প্ৰত্যেকটো কথাতে উস্তাদিতো মহাৰাজ ইমান সৰু অপৰাধৰ বিপৰীতে ইমান ডাঙৰ লাগি ধৰিছে ইমান সৰু অপৰাধৰ বিপৰীতে ইমান চাই লোৱা গ্ৰহণযোগ্য হ'বনে ইমান সৰু অপৰাধৰ বিপৰীতে ইমান ডাঙৰ শাস্তি মহাৰাজ ইমান সৰু অপৰাধৰ বিপৰীতে ইমান ডাঙৰ শাস্তি গ্ৰহণযোগ্য হ'বনে মন্ত্ৰী মহাৰাজ এইখন মোৰ আদালত ইয়াত কেৱল মোৰ হুকুম চলিব মই কোৱা মতে কোৱা সুৰটো মোৰ ষ্টাইলত কোৱা মোৰ সিদ্ধান্ত হ'ব চূড়ান্ত সিদ্ধান্ত কোৱাচোন তুমি নিজৰ মতে কোৱা মোৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত নাই মোৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত এনেকে এই ৰবা হে অকমান খাই লোৱা লোৱাচোন লোৱা একেবাৰে চাগে অংশ শুকাই গৈছেগে খাই লোৱা চাহ অকমান লোৱা তুমি আলহী শুশ্ৰূষা কৰিবলৈ অকমান সুবিধা আমাক দিবা আকৌ হেৰি নহয় এই নাটকখনৰ মূল অভিনেতা তুমি নহয় জানো তুমি যে দেখিবলৈ ইমান ধুনীয়া আৰু তোমাৰ কণ্ঠটো একেবাৰে শুনি থাকিবই মন যায় আৰু তোমাৰ খোজ কঢ়া চাল চলন একেবাৰে বৰ ধুনীয়া গম পাইছা একেবাৰে হিৰো দৰে লাগে অশেষ ধন্যবাদ বাইদেউ অশেষ ধন্যবাদ আচলতে কি জানে আপোনালোকৰ এই ভাল লগাখিনিয়ে আমাৰ বাবে সাফল্য বহুত বহুত ধন্যবাদ হেৰি নহয় এই তোমালোকৰ এই নাটকখনত কোনো ভাওনা দিব পাৰা মই কিন্তু বৰ এটা বেয়া ভাও নাগাওঁ দেই আপোনাৰ চাল চলনটোতে গম পোৱা যায় আপুনি যে বৰ ধুনীয়া এক্টিং কৰে হেৰি নহয় নিয়ৰ তুমি
হৈ আছে বুজিছে একদম নিয়ৰ অকল অভিনয় কৰিলে নহ'ব বুজিছা কচৰ চাবহে অলপ আপোনাৰ কচৰত কেনেকৈ গোটেই পৃথিৱীখনে ঢাকি যাব কচৰত বুজিছানে কচৰত কচৰত কৰিব লাগিব বুজিছা কচৰত অভিনেতাৰ মূল মন্ত্ৰ হৈছে তোমাৰ কচৰত ৰাইজৰ চাহ খাই হ'লনে প্ৰেক্টিচ কৰিব লাগে বলক বলক প্ৰেক্টিচটো তেতিয়াহ'লে আৰম্ভ কৰি দিওঁ চবেই পজিশ্যন ল তাৰপিছত কি হ'ল মা আৰু এদিন সঁচাকৈ বাঘটো আহিল মানুহটোৱে যিমানেই বাঘ বুলি চিঞৰাৰ সত্ত্বেও কোনো মানুহ ওলাই নাহিল আৰু অৱশেষত বাঘটোৱে মানুহটোক খাই পেলালে সেইকাৰণে মানুহে সদায় সঁচা কথা ক'ব লাগে বুজিলো মা কিন্তু তুমিওচোন মোক সদায় মিছা কথা কোৱা মইনো তোক কি মিছা কথা ক'লো তুমি মোক নতুন বেগ এটা কিনি দিমকৈ আজিলৈকে কিনি নিদিলা কাইলৈ দিম আজি দিমকৈ সদায় মিছা কথা কোৱা আৰু দেউতাৰ কথা সুধিলেতো তুমি সঁচা কথা নোকোৱাই মইনো তোক কি মিছা কথা ক'লো মাজনী দেউতাৰ দেখোন আমাৰ সদায় লগতে আছে সেই যে আকাশখন দেখিছ তাৰ পৰাই দেউতাই আমাক সদায় চাই থাকে কিন্তু দেউতা আমাৰ ওচৰলৈ নাহে কিয় মোৰো মন যায় দেউতাৰ লগত খেলিবলৈ দেউতাৰ লগত স্কুল যাবলৈ দেউতাকৈ মাতিবলৈ মন যায় যদি মাতিবি আকৌ দেউতাৰে শুনিব নহয় অ দেউতা দেউতা মায়ে মোক নতুন বেগ এটা কিনি দিমকৈ আজিলৈকে কিনি নিদিলে তুমি মাক ক'বাচোন মোক নতুন বেগ এটা কিনি দিবলৈ আৰু জানা ছোৱালীৰ হতে দেউতাকে তেওঁ সদায় স্কুললৈ অনা নিয়া কৰে মোৰো মন যায় জানা তোমাৰ লগত স্কুল যাবলৈ অ দেউতা তুমি বাৰু আহিবানে দেউতা অ দেউতা আহিব মাজনী আহিব আচলতে দেউতা এজন খুব ভাল মানুহ আছিল সমাজৰ হকে ভাল চিন্তা কৰিছিল সেইকাৰণে ভগৱানে তেওঁৰ ওচৰলৈ লৈ গ'ল তেনেহলে ময়ো ভাল কাম কৰিম ভাল কাম কৰিলে ভগৱানে মোকো দেউতাৰ ওচৰলৈ লৈ যাব তেতিয়া মই দেউতাৰ হাতত ধৰি ঘৰলৈ লৈ আনিম নাপায় মাজনী এনেকুৱা কথা ক'ব নাপায় বাৰু হেৰি তই এতিয়া ভৰি হাতখিনি ধুগে জোনালী বাহঁত আহিছিল নহয় আমাৰ গাঁৱত বোলে এইবাৰ এখন নাটক হ'ব নাটক আৰু তইও তাত অভিনয় কৰিব লাগিব সঁচা ময়ো নাটক কৰিম মজা হ'ব বঢ়িয়া হ'ব বাৰু এতিয়া তই ভৰি হাত গীতা ধুই প্ৰাৰ্থনাটো কৰি লগে দেই আৰু শুন আমি কিন্তু এতিয়া নাটক কৰা ঘৰলৈ যাব লাগিব ময়ো নাটক কৰিম এখনি নাটক দুনিয়া নাটক ব্যৱস্থা কৰা হৈছে নাটকৰ নাম বৈদ্যনাথ থিয়েটাৰ কি বৈদ্যনাথ থিয়েটাৰ মই মানে পাহৰি থাকিলো ভালকে একবাৰ দি দে শুনক অহা 15 আগষ্ট তাৰিখে ৰূপালীপুৰত এখনি নাটক ধুনীয়া নাটকৰ ব্যৱস্থা কৰা হৈছে নাটকৰ নাম বৈদ্যনাথ থিয়েটাৰ বৈদ্যনাথ নহয় বৈদ্যনাথ ভালকে চা বৈদ্যনাথ থিয়েটাৰ বৈ ল সোনকালে চা শুনক অহা 15 আগষ্ট তাৰিখে ঠিক আছে
ৰূপালীপুৰত ঠিক আছে এই মুখ অকণ দূৰলৈ দে নাকত সোমাই ভালকে চা ভালকে চা আকৌ আমনি কৰিব লাগিব শুনক 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 অহা 15 আগষ্ট তাৰিখে ইয়ালৈকে ঠিক আছে ৰূপালীপুৰত এখনি আটক ধুনীয়া নাটকৰ ব্যৱস্থা কৰা হৈছে নাটকৰ নাম বজ্ৰপাত খেলি মেলিটো তাত লাগি আছিলে ন তাৰপিছত আমি যাওঁ বজ্ৰপাত ভুল নকৰিবি দে বজ্ৰপাত 15 তাৰিখে ৰূপালীপুৰত নাটকৰ নাম বজ্ৰপাত ঠিক আছে বজ্ৰপাত মানে অভ্যাস নাইতো মানে এই এনাউন্সমেণ্ট দিবলৈ নিদিয়ে নহয় আগতে এবাৰ দি লওঁ নেকি দি যাওঁ দি যাওঁ উঠি লওঁ এবাৰ ওলাগে ভাল লাগিব লাহে শুনক অহা 15 আগষ্টৰ তাৰিখে ৰূপালীপুৰত এখনি আটক ধুনীয়া নাটকৰ ব্যৱস্থা কৰা হৈছে নাটকৰ নাম এবাৰ ভালকে কৈ থৈ যাওক কৃষ্ণ হৰি নাম পাম হ'ব বজ্ৰপাত শুনক শেষৰ বাৰ কাৰণে শুনক অহা 15 আগষ্টৰ তাৰিখে ৰূপালীপুৰত এখনি আটক ধুনীয়া নাটকৰ ব্যৱস্থা কৰা হৈছে নাটকৰ নাম এখন নাটক আছে বজ্ৰপাত ইতিমধ্যে এনাউন্সৰ সকলো ব্যৱস্থা কৰা হৈ গৈছে মানুহ আহিব তোমালোকে চিন্তা কৰিব নালাগে নাটকৰ বাবে বহুত মানুহ আহিব আপোনাক যে কি বুলি ধন্যবাদ জনাম গাঁওখোৱা দেউতা আপুনি যে আমাৰ বাবে ইমানখিনি কৰিছে তাৰ বাবে কিন্তু আপুনি সঁচাকৈ কৃতজ্ঞতাৰ পাত্ৰ দেই সেইটো মোক তেনেকৈ জনাব নালাগে বুজিছে নাই মই নাটক ভাল পোৱা মানুহ এইবোৰ সমাজৰ কাম কৰা মানুহ এইবোৰ কৰি মই ভাল পাওঁ এইবোৰ কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য আমি ভাবিছো যোগেন দাকো আমি অকমান তাতে সন্মান জনাম বুলি পিছে তেখেতক বা লগ পাওঁ নে নাপাওঁ যোগেন আহিব যোগেনৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে যোগেন মোৰ সন্তান মই তাক সময়ত মাতিম সি আহিব মোৰ কথা কি শুনিব আৰু সেই ব্যৱস্থাও সকলো হৈ যাব বুজিছা নহয় কিবা অসুবিধা হ'লে তোমালোকে মোক জনাবা মোৰ এতিয়া মানে পঞ্চায়তৰ কাম এটা আছে মই যাওঁ তোমালোকে সকলো আলোচনা কৰা বুজিছা কিবা সমস্যা হ'লে ক'বা কিন্তু দেই হ'ব ঠিক আছে তোমালোকে অকল কামেই কৰি থাকিবা নে খোৱা বোৱা কিমান কৰিবা আমাৰ কিন্তু ভাত বনাই ৰেডি হৈয়ে গ'ল আমাৰ কিন্তু এইবাৰ মাংস জোনালীয়ে বনাইছে জোনালীয়ে বনাইছে যেতিয়া আজি মাংসকণ চাগৈ বিশেষকৈ টেষ্টিয়ে হ'ব নহয়নে বলক মোৰ কিন্তু ভোক লাগিছে জলদিকে খাই দিওঁগৈ হ'লে বনোৱা কথা শুনিলা নহয় ভোক লাগিলে আমি হৈছো শিল্পী মানুহৰতো তোমাৰ সেই ভোক পিহা বোলা বস্তুটো নাই নহয় যদি ভাত পানীয়ে নাখায় আপোনাৰ কচৰত কেনেকৈ কৰিব কচৰত কৰিবলৈতো ভাত পানী খাব লাগিব তেতিয়াহে গাত শক্তিটো পাব ভাত পানী বুজিছা বুজিছে নহয় বলক এই RCC দাদাৰ কথা শুনি থাকিলে আমি থাকিয়ে যাম আৰু বলক ভাতটো খাই লওঁগে জোনালী আহা সকলো শুনা কালিলৈ দিনটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ গতিকে সকলোৱে নিজৰ চৰিত্ৰসমূহ
ভালদৰে উপস্থাপন কৰিব লাগিব। কালিলৈ দিনটোৰ বাবে আমি ইমান দিন অপেক্ষা কৰি আছোঁ। এই কষ্টখিনি যাতে সাৰ্থক হয় তাৰ প্ৰতি প্ৰত্যেকজনে চকু ৰাখিব লাগিব। গতিকে সকলো সাজুনে? কৰি দিবৰ কাৰণে আমি তেখেতকো আহ্বান জনাইছোঁ। এগছি বন্তি প্ৰজ্বলন কৰি দিব। আমি দীপক বৰুৱাক সহায় কৰি দিবৰ বাবে আহ্বান জনাইছোঁ। লগতে আমাৰ উদযাপন আমাৰ যি আমাৰ বিষয়ববী আছে তেখেতসকলকো আচলতে আহিব লাগিছিল, তেখেতলোক ব্যস্ত আছে। যেই নহওক কৃষ্ণ প্লিজ চাকি গছ জ্বলাই দিয়ক। আইসকলে উৰুলি এটা দিব দেই। আমাৰ যিহেতু বৰ বানপানী হৈছে তাৰ মাজতে আমি নাটভাগ মঞ্চস্থ কৰিবলগীয়া হৈছে, যথেষ্ট অসুবিধা হৈছে। কৃষ্ণ কৃষ্ণ আপুনি দিব নেকি? ধুনীয়া হৈছে। কৃষ্ণ 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 কৃষ্ণ। আহক আহক। এতিয়া আমি গাঁওবুঢ়া দেউতাক আজি মঞ্চভাগ উদ্বোধন কৰি কেনেকুৱা লাগিলে চমুকৈ ৰাইজক উদ্দেশ্যি দুআষাৰ বক্তব্য ৰাখক আৰু। কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাতে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আজিৰ এই দুৰ্যোগৰ দিনত চাৰিওফালে বানপানীয়ে বিভিন্ন সমস্যা সৃষ্টি কৰাৰ সময়ত ৰূপালীপুৰৰ মনোৰঞ্জনৰ বাবে আমি এখন নাটকৰ ব্যৱস্থা কৰিছোঁ। সেই নাটকত ইমানবোৰ দৰ্শক আহি উপস্থিত হোৱাৰ বাবে সমূহ দৰ্শকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ ৰূপালীপুৰৰ মানুহবোৰ সঁচাকৈ সুন্দৰ, মনবোৰ সুন্দৰ, সাংস্কৃতিক মন আছে সকলোৰে। যিকোনো অনুষ্ঠানতে সঁহাৰি জনাই তেখেতসকল আহি উপস্থিত হয়হি বিভিন্ন অনুষ্ঠানত। সেইটো কাৰণে ৰূপালীপুৰ গাঁওখন সঁচাকৈ মোৰ বাবে গৌৰৱ অনুভৱ কৰিছোঁ। আজি বিশেষকৈ আমি এটা নাটকৰ দল নিমন্ত্ৰণ কৰি আনিছোঁ। আচলতে সম্পূৰ্ণ নিজাববীয়া চেষ্টাত এই দলটিক আমি আপোনালোকৰ বাবে নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু সেই দলটোৱেও আমাক সঁহাৰি জনাই আপোনালোকৰ সন্মুখত আজি এখন নাটক মঞ্চস্থ কৰিম বুলি মোক কথা দিছে আৰু আপোনালোকে সেই নাটক উপভোগ কৰিবলৈ সুবিধা পাব। আৰু এই ক্ষেত্ৰত মোৰ সুযোগ্য সন্তান যোগেনে এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। গোটেই নাটকখন মঞ্চস্থ কেনেকৈ হ'ব সম্পূৰ্ণ যা যোগাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এই যোগেনে সহায় কৰিছে। আৰু এটা কথা মই আপোনালোকক গৌৰৱেৰে জনাব বিচাৰিছোঁ যে আমাৰ সমষ্টিৰ এজন প্ৰাৰ্থী হিচাপে ইতিমধ্যে আমাৰ দলৰ পৰা তেখেতক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে, নহ'লে টিকেটটো লাভ কৰিছে। গতিকে আমিতো যিমান পাৰোঁ আপোনালোকৰ কাৰণে কাম কৰিবলৈ সাজু হৈ আছোঁ। গতিকে আপোনালোকেও আমাক অকণমান যদি সহায় কৰে, মানে ভোট কেন্দ্ৰলৈ গৈ যোগেনৰ বাবে এটা সামান্য মাত্ৰ টিপা এটা মাৰিব লাগে মাত্ৰ। গতিকে সেই টিপাটোৰে আমাক জয়যুক্ত কৰিব। লগতে আমাৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান, বিশেষকৈ আপোনালোকে চাওক এইটোৱে মাথাউৰি আপোনালোকে অহা যোৱা কৰি আছে আজি কিমান দিন। চৰকাৰৰ তৰফৰ পৰা শিল এটুকুৰাও পোৱা নাই কিজানি। ৰাইজে এবাৰ বনাইছে, ময়ো সহায় কৰিছোঁ তাত। গতিকে আমি ভাবিছোঁ এই ঘোষণাই হৈ নাথাকক, কাম হওক। বাঁহবাৰীৰ পৰা চিচা পথাৰলৈকে যাতে এই ৰাস্তাটো অন্তত পকী হওক
তাৰ বাবে ব্যৱস্থা মই হাতত ল'ম মোৰ সুসন্তান যোগেনে যদি ইয়াত MLA হিচাপে মনোনীত আপোনালোকে নিৰ্বাচিত কৰে তেনেহ'লে নিশ্চয় এনেকুৱা ধৰণৰ সমস্যাবিলাক আমি সমাধান কৰিব পাৰিম গতিকে আজিৰ এই অনুষ্ঠানটো আপোনালোকলৈ এইখিনি আশাকে কৰি অনুষ্ঠানটো উপভোগ কৰিবৰ কাৰণে মই আগবঢ়াই দিছোঁ আৰু আজিৰ অনুষ্ঠানটো শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ ধন্যবাদ ধন্যবাদ ধুনীয়া ধুনীয়া হৈছে আমি ভালে পাইছোঁ আমাৰ সন্মানীয় আমাৰ আদৰৰ খোলা মনৰ মানুহ যিহেতু আমাৰ এই ৰূপালীপুৰ গাঁৱৰ প্ৰধান সদানন্দ বৰাদেৱৰ সুযোগ্য সন্তান যোগেন এইবাৰ ইলেকশ্যনত 2024 দলৰ পৰা প্ৰাৰ্থিত্ব পাব আপোনালোকে এই সুবিধাতে তেখেতে ক'লে নিশ্চয় আপোনালোকে গম পালেই সুবিধাকণ পালে মঞ্চ উদ্বোধন কৰাৰ ক্ষেত্ৰত গোটেই ৰাইজো পালে বক্তব্যও ৰাখিব পাৰিলে ধুনীয়া হৈছে গোটেই বস্তুটো জনাজাত হোৱাৰ কাৰণে আমাৰ ৰাইজে এইবাৰ যিহেতু আপুনি মাথাউৰিটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আপোনাৰ আছে গতিকে আপোনাৰ এই ক্ষেত্ৰত আমাৰো কিছু অৰিহণা আছে গতিকে আপোনাৰ ল'ৰাটোক নিশ্চয় ৰাইজে এইবাৰ ভোট দি জয়যুক্ত কৰিব ধন্যবাদ জনাইছোঁ এতিয়া আমি আমাৰ উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলক যিহেতু বৰ্জপাত নাট্যগোষ্ঠী আজি ইয়াতে আমাৰ নাট মঞ্চস্থ কৰিব আপুনি যিহেতু গোটেই মঞ্চৰ যুগুতাই দিলে তাৰ কাৰণে আপোনাক ধন্যবাদ ইতিমধ্যে দিছোঁৱেই গতিকে আমি আজি যি নাট মঞ্চস্থ কৰিব বৰ্জপাত নাট্যগোষ্ঠীয়ে যি নাট মঞ্চস্থ কৰিব এতিয়া আপোনাক উপভোগ কৰিবৰ কাৰণে আমি ধন্যবাদ মানে নিমন্ত্ৰণ জনাইছোঁ ব'লক আসন গ্ৰহণ কৰক ধন্যবাদ এতিয়া আমি বৰ্জপাত নাট্যগোষ্ঠীৰ আজিৰ নিবেদন উপভোগ কৰিম ৰাইজ আহক আমি আমাৰ আমন্ত্ৰিত অতিথিসকলক বহাৰ ব্যৱস্থা কৰক সকলোৱে বহক ৰ'ব আহক গাঁৱতে আহক আৰম্ভ কৰক আমি ৰাইজ বহুত হ'ল আসনৰ সংখ্যা কম আছে আৰম্ভ কৰক আৰু গৰম বেছি পৰিছে ইয়াত বহুত গৰম হৈছে কৃষ্ণ ঠিক আছে আহিছো পঁইতাচোৰাহে আছিল নেকি মই আকৌ তেনেহ'লে সভা আৰম্ভ কৰা হওক হয় মহাৰাজ আপুনি অনুমতি কমাবে আপুনি প্ৰজাৰ দুখ দুৰ্দশাসমূহ ৰাজপ্ৰসাদত ব্যক্ত কৰে ধন্যবাদ মন্ত্ৰী মহোদয় মহাৰাজ খাদ্য বস্তুৰ জৰা দেবৰ বাবে আমাৰ প্ৰজাসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সেয়ে মহাৰাজক অনুৰোধ কৰিছোঁ যে খাদ্য বস্তুৰ দাম
মন্ত্ৰী মহোদয় আপুনি থাকোঁতে দেশত এইবোৰ হ'ব মই হে ৰজা মই আজিয়ে ঘোষণা কৰিছোঁ দেশৰ সকলো উৎকৃষ্ট বস্তুৰ দাম কমাই দিম নহ'ব আমাৰ দেশৰ বহুতো শিক্ষিত যুৱক যুৱতী এতিয়াও নিবনুৱা সমস্যাত ভুগি আছে আৰু সেইবোৰৰ কিমান LP স্কুল হাই স্কুল গভৰ্ণমেণ্ট কৰি দিলোঁ কিমান ধুনীয়া ধুনীয়া ছোৱালীক চাকৰি দিলোঁ দিম আৰু দিম মই ঘোষণা কৰিছোঁ আমাৰ ৰাজ্যৰ সকলো নিবনুৱাক সংঘাত বনাই দিম ৰাজ্যৰ চাৰিওফালে খুলি দিম তেতিয়াহে মোৰ ৰাজ্যৰ উন্নতি হ'ব আৰু ৰাজ্যৰ উন্নতি মানেই মোৰ দেশৰ উন্নতি জয় মহাৰাজৰ জয় জয় মহাৰাজৰ জয় জয় মহাৰাজৰ জয় জয় মহাৰাজৰ জয় হ'ব হ'ব লাহে লাহে নিশ্চয় বাহাৰটোৰ পিছে লাগে নেকি মন্ত্ৰী মহোদয় এওক কি লাগে দি দিয়ক দিব আপোনাৰ হ'ল যদি আপুনি যাব পাৰে মহাৰাজ যদি আপুনি ভাবিছে এই প্ৰজাৰ সমস্যাক লৈ মই আকৌ আপোনাৰ ওচৰলৈ আহিব নালাগে মন্ত্ৰী মহোদয় দি দিয়কহে দি দিয়ক কিয়নো এইখন কৰে দি দিয়ক দিব দিব জয় মহাৰাজৰ জয় জয় মহাৰাজৰ জয় জয় মহাৰাজৰ জয় জয় মহাৰাজৰ জয় আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে মোৰ লগত এবাৰ আলোচনা কৰাটো দৰকাৰ মইনো কি এনে বেয়া আইনখন বনালো ৰাইজৰ ভালৰ কাৰণে বনাইছো তাতে আকৌ তুমি আপুনি জানেনে আপোনাৰ সেই ৰাজভঁৰাললৈ ধন সোণ এইবোৰ আহে ক'ৰ পৰা আমাৰ এই স্বদেশী বস্তুবোৰ বিদেশী বজাৰত বিক্ৰী কৰা সেই চাহিদাৰ পৰা হয় তাতে যদি আপুনি এইবোৰৰ দাম কমাই দিয়ে আপোনাৰ দেখোন এই ৰাজভঁৰালৰ মুদাই মৰিব গতিকে মই বিচাৰো আপুনি এই আইনখন এই মুহূৰ্ততে ভংগ কৰক কাৰণ আপুনি ৰজা আপুনি যি মন যায় তাকেই কৰিব পাৰে আপুনি ৰজা মই ৰজা মোৰ যি মন যায় মই তাকেই কৰিব পাৰো মোৰ যি মন যায় মই তাকেই কৰিব পাৰো মহাৰাজ মোক একো নকৰিব মহাৰাজ মই চুৰ কৰা নাই মহাৰাজ চোৰ তই যদি চুৰ কৰা নাই ৰত্ন ভঁৰালত কিয় সোমাইছিলি এই সেনাপতি ৰত্ন ভঁৰালত সোমালে তাৰ শাস্তি কি হয় মই সংবিধানত চাই লওঁ মহাৰাজ ৰত্ন ভঁৰালত সোমালে কি শাস্তি হয় তাৰ বিষয়ে দেখোন সংবিধানত একোৱেই নাই হ'ব মই ৰজা মই আজি এই আইন বনাইছো যে মোৰ অবিহনে যদি ৰত্ন ভঁৰালত আন কোনোবাই সোমাই তেন্তে তাক কলিয়াই মৰা
সেনাপতি কলিয়াই দিয়া ৰ'বহে আপোনাৰ চোৰ ৰত্ন ভঁৰালত চুৰ কৰিবলৈ একোৱেই নাই তাৰ মানে ৰত্ন ভঁৰালত বস্তু আছে বুলি কৈ আপুনি মানুহক ঠগাই ঠগাই খাই আছে এতিয়াই মই চবকে চিঞৰি চিঞৰি কৈ দিম কৈ দিম বাপেকে কৈ দিম চুৰটোৰ দেখোন কলা ই দেখোন কিবা কৈ দিম বুলি কৈছে এনেকে হলে দেখোন মানুহৰ আগত আপোনাৰ কথা কৈ দিব আপোনাৰ মুখা খোল খাই যাব খোল খাই যাব কৈ দিব সেনাপতি কি চাই আছা যোৱা তাক গুলিয়াই দিয়া তাক গুলিয়াই দিয়া মৰিবইতো ৰজাৰ বিৰুদ্ধে অংগীকাৰ কৰাৰ এই পৰিণাম মন্ত্ৰী মহোদয় জয়ধ্বনি দিয়া জয় মহাৰাজা জয় জয় মহাৰাজা জয় জয় মহাৰাজা জয় জয় মহাৰাজা জয় 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 মহাৰাজা জয় নাটক কর কহতে নাটক আচলতে কোন হয় এইবোৰ কি কৰিছ ইয়াকো বলছো কি আছিল তুমি মনে মনে থাকারে তুমি কি জানা অথরিয়া পড়াতে তুমি ইয়াত বহি নাটক চাই আছা তোমার মূৰত এবাৰেও খেলোৱা নাই যে ইহঁত পুৰে আমাৰ মুখা খোলাবলৈ ৰাইজৰ আগৰত নাটক পাতিছে তহতে সঁচা কথা কবি নে নক তহতে আচলতে কোন নে মই ইয়াক এতিয়াই খালাস কৰি দিম সঞ্জীৱ এইবোৰ কি হৈ আছে আপুনি আহক আৰু এইখন আসনতে বহক বহি লওক তই একদম ঠিক কথা কৈছ আমিবোৰ আচলতে নাটক কৰা মানুহ নহয় তহঁতৰ দৰে মুখা পিন্ধি অভিনয় কৰা মানুহৰ ডিঙিত লেকম লগোৱা আমি একোজন চৰকাৰী বিষয়া আৰু ছাৰে তেতিয়াই তহঁতৰ বাবে এই গোটেই নাটকখন ৰচনা আৰু নাটকখনৰ নাম থলে অশেষ ধন্যবাদ ছাৰ আপুনি যে মোক এই বজ্ৰপাতৰ অংশীদাৰ হ'বলৈ পাহৰি গৈছ মিষ্টাৰ প্ৰীতম ৰাজনীতি আৰু দুৰ্নীতি কেৱল মুখেৰে কৰা নাযায় দুৰ্নীতি কৰিবলৈ হলে ৰাইজৰ আগৰত দেখাবলৈ হলে তাৰ লাগিব প্ৰমাণ আৰু যিটো তহঁতৰ ওচৰত নাই ৰেকৰ্ডিংটো বজাই দিয়া বুজা গাঁওবুঢ়া তেওঁৰ নাম
সদানন্দ বৰবৰা মানুহজন তোমালোকে দেখাৰ দৰে অলপো নহয় সম্পূৰ্ণ বিপৰীত এজন মানুহ প্ৰথমতে তেওঁ এই সৰু সুৰা তামোল পাণৰ ব্যৱসায় কৰিছিল কিন্তু সেইবোৰ আচলতে মানুহক দেখুৱাবলৈহে আছিল ভিতৰি ভিতৰি কেইজনমান মানুহৰ লগত লগ লাগি গাঁৱৰ বহুতৰে মাটি বাৰীবোৰ বিক্ৰী কৰিলে গাঁৱৰ ল'ৰাবোৰক চাকৰি দিম বুলি কৈ লাখে লাখে টকাও খালে আৰু যেতিয়া তেওঁৰ এইবোৰ কথাত তেওঁৰ বাপেক কুমেন বৰবৰুৱাই মাত পাতিলে তেতিয়া তেওঁ নিজৰ বাপেককে হত্যা কৰি নিজে গাঁওবুঢ়াৰ চকীত বহিল তাৰ পিছৰে পৰা আৰু গাঁওখনক তেওঁ নিজৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিবলৈ ল'লে কেতিয়াবা যদি ৰূপালী নদীৰ শিল বালিবোৰ খান্দি তাক অবৈধভাৱে বিক্ৰী কৰে কেতিয়াবা আকৌ সেই ৰূপালী নদীৰ বানৰ কবলত ককবকাই থকা দুৰ্ভগীয়া পৰিয়ালৰ বাবে অহা বস্তুবোৰ নিজৰ নামত কৰি লয় আৰু এতিয়া তেওঁৰ সকলো কাম কাজ চোৱা চিতা কৰে তেওঁৰ পুতেক যোগেনে এই যোগেনে এইটো মোক মানুহটোক মাৰিলে মোৰ মানুহটোক যোগেনে মাৰিলে প্ৰমাণ এইবোৰ ইয়াতকৈ চাগে আৰু ওপৰত প্ৰমাণ নিদিলেও হ'ব ছাৰ এটা বৰ ধুনীয়া নিউজ বাজিব এটা বিগ ব্ৰেকিং নিউজ মিষ্টাৰ গাঁওবুঢ়া সদানন্দ বৰবৰা তুমি আৰু তোমাৰ পুত্ৰ কোনো আচলতে জন্তুতকৈ কম নহয় কিন্তু চিন্তা কৰিব নালাগে তোমালোকৰ নিচিনা এই জন্তুবোৰক ৰাখিবলৈ আমি ঠাই কেতিয়াবাই ঠিক কৰি থৈছো এছাৰ প্ৰীতম এওঁলোক দুয়োজনকে লৈ ব'লা তোৰ দৰে মানুহে সমাজত স্থান নেপায় তই পাহৰি নাযাবি এইখন সমাজৰ পৰা মোক ধৰি নিলি বুলিয়ে যে এই সমাজখনৰ দুৰ্নীতি ৰাজনীতি কূটনীতি নাইকিয়া হৈ যাব তই কেতিয়াও ভুলতে নাভাবিবি আৰু যেতিয়াই আমাৰ দৰে মানুহবিলাকে সমাজখনলৈ আহি থাকিব তেতিয়া এই সমাজখনৰ কিছুমান কথা গোপনীয় হৈয়ে ৰৈ থাকিব আৰু আমাৰ দৰে মানুহবিলাকে এই সমাজখনক নিজৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি থাকিব
কেতিয়া এই দুৰ্নীতিৰ কৰাল গ্ৰাফত সোমাই পৰিলো মই নিজেই গম নাপালো গাঁৱৰ এই সহজ সৰল মানুহবিলাকক ঠগি টকা পইচা লুটি মই ডাঙৰ মানুহ হ'ব বিচাৰিছিলো কিন্তু ইয়াৰ ভুল নিৰদা তুমি মোক ক্ষমা কৰি দিবা মই ভুল কৰি পেলালো সাংঘাতিক ভুল কৰি পেলালো দুৰ্নীতিৰ কৰাল গ্ৰাফত সোমাই সমাজখন ধ্বংস কৰাৰ মূল কাৰণেই মই মোক তোমালোকে ক্ষমা কৰি দিবা আচ্ছা ফটো এখনকে মাৰো ফটো ডাঙৰ কেমেৰাত মাৰিবনে সৰু কেমেৰাত মাৰিব মোবাইলত মাৰা মোবাইলত অকমান পিছলৈ আহিব লোৱা চেলফি এখন লোৱা মই ওলাব লাগিব দেই স্যার এবার আমি নাটক এখনে কম বলক ধুনীয়া নহলে আমি কাম এটা কৰিছো এইবোৰ এৰি আমি নাট্য গোষ্ঠী এটাকে খুলি লম মই কিন্তু স্যার ভাল পাঠ এটা কৰিম দেই যে ঠিক বুঝছে ৰাইজক যে হুহুৱাই কলমাই দিম হুহুৱা মানে কন্দুৱাবা হুহুৱাই কলমাই দিম আছিদা আপুনি পাৰিব দিয়ক আপোনাৰ ওপৰত ফুল বিশ্বাস আছে দিয়ক আৰু কপি ফটো মাৰো হে কি কপি ফটো মাৰিলে দিয়ক ভালকে মাৰক এবাৰ পষ্ট দিব দেই পিছলা তোৰ নিমখ খাই থৈছো বেইমানি কৰিব পাৰো জানো মই কচোন আরে মই তো জানোৱেই তই হলে মোৰ ভোলা আৰু তইনো সেই মোৰ দলে এজন মালিকক তই কেনেকে পাহৰিব পাৰ যা খালি এইবোৰ কথা কাকো নকবি দেই যোগেল যা এই থ্যাংক ইউ মিস্টার প্ৰীতম Thank you so much. Jugal. So much. অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বানে ধোৱা হালধি বাৰীলৈ ক্ৰমাৎ উভতি আহিছে স্বাভাৱিক অৱস্থা লাহে লাহে কমিছে ৰূপালী নদীৰ বান পৰিস্থিতি বানে তছনছ কৰা ঘৰখনলৈ উভতিছে গয়া বানে বিধ্বস্ত কৰাৰ পিছত অঞ্চলটোত পুনৰ চলিছে যান বাহন হেপাহৰ সমান্তৰালকৈ হালধিবাৰীৰ নিচেই কাষৰেই মকা ৰূপালীপুৰত চলি থকা এটা অতি কলা অধ্যায়ৰো অন্ত পৰিছে ৰূপালীপুৰত অতদিনে চলি অহা দুৰ্নীতিৰ সৈতে জড়িত সকলো লোকৰে মুখা খুলিলে তদন্তকাৰী বিষয়া সঞ্জীৱ হাজৰিকা আৰু তেওঁৰ সহযোগীসকলে এই দুৰ্নীতিৰ সৈতে জড়িত আছিল গাঁওবুঢ়া সদানন্দ বৰবৰা আৰু তেওঁৰ পুত্ৰ যোগেন বৰবৰা IPC 302/420 ধাৰাত সদানন্দ বৰবৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে 120B ধাৰাত যাৱজ্জীৱন কাৰাদণ্ড বিহা হয় সদানন্দ বৰবৰাই নিজৰ সোঁহাত হিচাপে ব্যৱহাৰ কৰি আহিছিল তেওঁৰ পুত্ৰ যোগেনক কেৱল এয়াই নহয় এইজন দুৰ্নীতিৰ মাষ্টাৰমাইণ্ড সদানন্দ বৰবৰাৰ আছে আন এক কুকীৰ্তি দুৰ্নীতিৰ পাহাৰসমূহ সম্পত্তি গঢ়া সদানন্দ বৰবৰা জড়িত আছিল বিশিষ্ট সাংবাদিক জয়ন্ত হাজৰিকাৰ হত্যাকাণ্ডৰ সৈতেও আনফালে জেললৈ প্ৰেৰণ কৰাৰ সময়তেই আৰক্ষীৰ সৈতে হতাহতি হয় যোগেন বৰবৰাৰ সেই সময়তেই আৰক্ষীয়ে চলোৱা গুলীত নিহত হয় যোগেনৰ
মিছন বজ্ৰপাত নামৰ নাটকখনৰ জৰিয়তে ৰূপালীপুৰত দীৰ্ঘদিনে চলি অহা দুৰ্নীতিৰ অন্ত পৰে আৰু এই অন্ত পেলালে তদন্তকাৰী বিষয়া সঞ্জীৱ হাজৰিকা আৰু তেওঁৰ সহযোগীসকলে এই সফলতাৰ পিছতেই তদন্তকাৰী দলটোক অভিনন্দন জ্ঞাপন কৰে সকলোৱে